বাৰম্বাৰ কেৱল দিলৱাৰ তিলৱাৰ দিলৱাৰ তিলৱাৰ বুলি এয়া মুখ্যমন্ত্ৰীৰ মুখত সেয়া শোভা নাপায়। মই পুনৰ কৈছো, মই দিলৱাৰ তিলৱাৰ নহয়, মোৰ নাম দিলৱাৰ হুছেইন মজুমদাৰ। মোৰ পিতৃ মাতৃ মোৰ ভাল নাম এটা ৰাখিছে। উৎপাতৰ কথাটো আহিল ক'ৰ পৰা মই নাজানো। মোৰ বন্ধু বান্ধৱ যিসকল আছে, যিসকলে মোক লগ পায়, তেওঁলোকে হয়তো মোক জানে ভালকে যে চেঙেলীয়া মাছৰ দৰে মই জঁপিয়াই নুফুৰো। মই উৎপাত কৰা বিধৰ মানুহ নহয়। এই বিগত 10 বছৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বা কোনো বিজেপিৰ নেতাসকলে ক'ব পাৰিব নেকি যে দিলৱাৰ হুছেইন মজুমদাৰে কিবা সা সুবিধা ল'বৰ বাবে বা কোনো মন্ত্ৰী বিধায়কৰ কাষ চাপিছিল, অনুদান ল'বৰ কাৰণে কোনো মন্ত্ৰী বিধায়কৰ কাষ চাপিছিল, তেনেকুৱা হয়তো কোনেও ক'ব নোৱাৰে। আজি ৰাতিপুৱাই পুৱাই দেখা পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ পুনৰবাৰ মোৰ নাম লৈ মোক তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক কিয় তেওঁ এই ধৰণে আক্ৰমণৰ লক্ষ্য কৰি লয় সেয়া মোৰ বোধগম্য নহয়। তেওঁ ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিক, তেওঁ ৰাজ্যৰ প্ৰশাসনিক মুৰব্বী। গতিকে তেওঁৰ হয়তো আৰু বহু কাম কৰিবলগীয়া আছে আৰু এইবোৰ কথাতে তেওঁ যে লাগি থাকিব পাৰে, যে এই সময়কণ যে আছে, সেয়া কিন্তু ভাবিলে আচৰিত হ'বলগীয়া কথা। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ পুনৰ মোক লৈ পেলাই কি মন্তব্য কৰিছিল, সেই মন্তব্য মই প্ৰথমতে আপোনালোকক শুনাই ল'বৰ কাৰণে চেষ্টা কৰিম। আৰু ইতিমধ্যে আপোনালোকে সেই মন্তব্য শুনা পাইছেও চাগে। মই উলিয়াই লৈছো তেওঁ মোক লৈ কেনেধৰণে কি মন্তব্য কৰিছিল, শুনি লওক। এইটোতো আজি ধমকি নহয়, 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব। আপোনালোকে দেখা নাই নেকি দিলৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হলে উৎপাত হৈ যায়, আপোনালোকৰ কিবা হলেতো কোনো নাহে। তেওঁ প্ৰথমতে মই কৈ ল'ব খুজিছো যে মোৰ নাম দিলৱাৰ তিলৱাৰ নহয়, মোৰ নাম দিলৱাৰ হুছেইন মজুমদাৰ। লগতে আন এটা কথা অত্যন্ত স্পষ্ট কৰি দিব খুজিছো যে মই হাড়ে হিমজুৱে এজন অসমীয়া, এজন ভাৰতৰ সুনাগৰিক বুলি মই নিজকে দাবী কৰিব পাৰো। মই নিজকে এই কাৰণে দাবী কৰিব পাৰো যে মোৰ বিৰুদ্ধে মই আজিলৈকে দুৰ্নীতি কৰি পোৱা নাই। দুৰ্নীতি মোৰ বাবে এলাৰ্জি। মই দেশখনৰ, মোৰ ৰাজ্যখনৰ সদায় উন্নতি কামনা কৰো। মই কোনো দুৰ্নীতিক প্ৰশ্ৰয় আজিলৈকে দিয়াও নাই আৰু ভৱিষ্যতেও নিদিওঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে দিলৱাৰ তিলৱাৰ সাংবাদিক হৈ গলে, সাংবাদিক হৈ যোৱাৰ ফলত উৎপাত বাঢ়িছে। মই দি ক্ৰছ কাৰেণ্টৰ এজন সৰু সাংবাদিক, বৰ ডাঙৰ সাংবাদিক বুলি মই নিজকে নাভাবো, কাৰণ কি বৰ বিশেষ একো সাংবাদিকতাত কিবা যে কৰিব পাৰিছো সেইটো মই ভবা নাই। কিন্তু তথাপিও যিমানখিনি যুক্তিসহ আৰু তথ্যসহ সদায় বাতৰি উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰো, আপোনালোকৰ সন্মুখত বাতৰি আনিবৰ কাৰণে চেষ্টা কৰো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ইতিমধ্যে তেওঁলোকে 5 বছৰ সম্পূৰ্ণ কৰিব, ইয়াৰ আগতো 5 বছৰ বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিছিল। এই বিগত 10 বছৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বা কোনো বিজেপিৰ নেতাসকলে ক'ব পাৰিব নেকি যে দিলৱাৰ হুছেইন মজুমদাৰে কিবা সা সুবিধা ল'বৰ বাবে বা কোনো মন্ত্ৰী বিধায়কৰ কাষ চাপিছিল, অনুদান ল'বৰ কাৰণে কোনো মন্ত্ৰী বিধায়কৰ কাষ চাপিছিল, তেনেকুৱা হয়তো কোনেও ক'ব নোৱাৰে। আৰু প্ৰশ্ন উত্থাপন হয়, তেন্তে বাৰম্বাৰ কেৱল দিলৱাৰ তিলৱাৰ দিলৱাৰ তিলৱাৰ বুলি এয়া মুখ্যমন্ত্ৰীৰ মুখত সেয়া শোভা নাপায়। মই পুনৰ কৈছো, মই দিলৱাৰ তিলৱাৰ নহয়, মোৰ নাম দিলৱাৰ হুছেইন মজুমদাৰ। মোৰ পিতৃ মাতৃ মোৰ ভাল নাম এটা ৰাখিছে। উৎপাতৰ কথাটো আহিল ক'ৰ পৰা মই নাজানো। মোৰ বন্ধু বান্ধৱ যিসকল আছে, যিসকলে মোক লগ পায়, তেওঁলোকে হয়তো মোক জানে ভালকে যে চেঙেলীয়া মাছৰ দৰে মই জঁপিয়াই নুফুৰো। মই উৎপাত কৰা বিধৰ মানুহ নহয়।
আৰু সত্য কথা যদি উপস্থাপন কৰাটোকে যদি উৎপাত কৰা বুজায় তেতিয়াহ'লে মোৰ চেনেলে মোক সুবিধা দিছে সেইখন উৎপাত কৰাৰ বাবে। যদি সত্য কথা উপস্থাপন কৰাটোকে যদি উৎপাত বুলি কোৱা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে পূৰ্বেও মোক তেওঁ এটা বাক্যৰে তেওঁ আক্ৰমণ কৰিছিল। তেওঁ কৈছিল যে কি শক্তি বুলি কৈছিল, কিবা কি শব্দ মই পাহৰি আছো। তেওঁ কৈছিল যে মই পাহৰি আছো, কিবা এটা শব্দৰে তেওঁ মোক আক্ৰমণ কৰিছিল, অপশক্তি বুলি আক্ৰমণ কৰিছিল। মই কওঁ এইখন দেশৰ সেইসকল হল অপশক্তি যিসকলে অসমীয়া সংস্কৃতি থান বান কৰি দিব খোজে। সেইসকল হল অপশক্তি যিসকলে 1971 চনৰ এটা চুক্তি কৰাৰ পাছত যিসকল বিদেশীক তেওঁলোকে ৰাজ্যত সংস্থাপন দিব খোজে। সেইসকল হল অপশক্তি যিসকলে দেশৰ নাগৰিকসকলক বৈধ নাগৰিকসকলক কলংকিত কৰি তেওঁলোকক নিৰ্যাতন চলায়। সেইসকল হল অপশক্তি যিসকলে দুখীয়া নিচলা ৰাইজৰ টকা লুটি পুতি খাই নিজৰ ভঁৰাল ধনৰ ভঁৰাল তেওঁলোকে চহকী কৰে। সেইসকল হল অপশক্তি। অপশক্তি দিলৱাৰ হুছেইন মজুমদাৰ কেতিয়াও নহয়। উৎপাতো দিলৱাৰ হুছেইন মজুমদাৰে কেতিয়াও নকৰে। বস্তুনিষ্ঠ বিষয়বস্তুৰে বাতৰি পৰিৱেশন কৰাটো কেতিয়াও হ'ব নোৱাৰে, উৎপাত হ'ব নোৱাৰে। তেতিয়াহ'লে সুস্থ সাংবাদিকতা কাক কয় মই নাজানো। কংগ্ৰেছৰ চৰকাৰ যেতিয়া চলি আছিল তেতিয়াও আমি কংগ্ৰেছক প্ৰশ্ন কৰিছিলো। এতিয়া বিজেপি চৰকাৰ, আমি বিজেপিক এতিয়াও প্ৰশ্ন কৰি যাম। কোনেও আমাক বাধা দিব নোৱাৰে। হয়তো সন্মুখত বহুত বিপদ আহিব পাৰে, কাৰণ কি ইতিমধ্যে সেই কথা প্ৰায় উমান পোৱা গৈছে যে যিকোনো সময়ত মোৰ যিকোনো ধৰণৰ বিপদ আহিব পাৰে। কাৰণ কি ইতিমধ্যে এনেবোৰ বহু কথাই স্পষ্ট ইংগিত প্ৰদান কৰে। আৰু বহুত বেছি ইয়াতে ক'ব লগা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মোৰ ব্যক্তিগত কোনো ধৰণৰ শত্ৰুতা নাই। এয়া হ'ল এজন সাংবাদিকৰ যি ধৰ্ম, সেই সাংবাদিকৰ ধৰ্ম মই পালন কৰি গৈ আছো। সাংবাদিকতা হ'ল যে সত্য আৰু তথ্যৰ ভিত্তিত প্ৰতিষ্ঠিত এটি বৃত্তি, আৰু সেইটো কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিছো। সাংবাদিকতা হ'ল সমাজৰ যিসকল সৰ্বহাৰাৰ যিবোৰ কথা, যিবোৰ বিষয়বস্তু সেইবোৰ উপস্থাপন কৰাটোৱে হ'ল সাংবাদিকতা। শাসক পক্ষক প্ৰশ্ন কৰিব পৰাটোৱে হ'ল সাংবাদিকতা। বিৰোধীকটো সকলোৱে প্ৰশ্ন কৰিব পাৰে, আৰু বিৰোধীকো আমি প্ৰশ্ন কৰো। সাংবাদিকতা হ'ল যে আপুনি যিসকল সমাজৰ যিসকল দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণী, সমাজৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ হৈ সৰ্বহাৰাৰ হৈ আপুনি প্ৰশ্ন কৰিব পৰাটোৱে হ'ল সাংবাদিকতা। গতিকে সাংবাদিকতা আমাৰ তেজত আছে। সাংবাদিকতাৰ পঢ়া শুনা কৰি লৈ সাংবাদিকতাৰ বৃত্তিত আহিছো, আৰু সাংবাদিকতা কৰি গৈ আছো। গতিকে এটাই কথা ক'ম যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে ৰাজনীতি কৰি আছে, আৰু ৰাজনীতি কৰা তেওঁৰ কাম। কিন্তু সাংবাদিকক এইদৰে আক্ৰমণ কৰাটো কেতিয়াও উচিত হোৱা নাই। তেওঁ বিভিন্ন প্ৰান্তত যধে মধে তেওঁ মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।